কেলা মহিলং লাগি যায়, কেলা মহিলং লাগি যায়। বন্ধুসকল, আপোনালোকে সেই দুটা লাইন শুনিছে চাগে আমাৰ হাৰ্থব জুবিন দাৰ মুখত। আৰু মানে কি হ'ল, আজি সেই টপিকটোৰ ওপৰতে এটা ভিডিঅ'। ঠিক যেনেকৈ শাকত আলু মেইন, ঠিক তেনেকৈ অসমীয়াত মানে আমাৰ নিচিনা বা মানে অসমীয়াৰ ব্যক্তিসকলৰ কথিত কথাত কেলা মেইন। উঠোঁতেও কেলা, বহোঁতেও কেলা, খাওঁতেও কেলা, শুওঁতেও কেলা। এই কেলা আমি জানো এটা বেয়া শব্দ, কিন্তু আমি যিবিলাক কথাত ইউজ কৰোঁ, আপোনালোকক কৈ আছোঁ বাৰু, ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো চাই শেষত আপোনালোকৰ মতামত জনাব বুলি আশা ৰাখিলোঁ। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। হেৰি নহয় মাজনী, তোমাক দেখিলে হেৰি হেৰি লাগি যায়, মাজনী মৰম মৰম লাগি যায়। কেইবাদিনৰ বিৰতিৰ পিছত আজি মোৰ ঢুলীয়া গৌতম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বেলেগ এটা ভিডিঅ'লৈ, বেলেগ এটা ভিডিঅ' মানে কি, থাম্বনেইলটো আপোনালোকে দেখিছে। আজি মানে ভিডিঅ'টো এটা টপিক, থাম্বনেইল কেলা ভিডিঅ'। মানে সদ্যহতে আমি জানো যে কেলাটো বেয়া শব্দ, একচুৱেলি চাগে বেয়া শব্দ এই অভিধানিক অৰ্থ যদি আমি যদি চাওঁ, মানে অভিধানৰ যোগেদি যদি আমি যদি মানে কেলা শব্দটো অৰ্থটো যদি বিচাৰিবলৈ যাওঁ, মানে এটা বেয়া শব্দ বুলিয়ে ক'ব পাৰি। কিন্তু তথাপিও আমাৰ গাঁৱলীয়া সমাজৰ, বিশেষকৈ আমাৰ গাঁৱলীয়া সমাজত প্ৰত্যেক ব্যক্তিৰ মুখে মুখে এটা চলিত শব্দ কেলা। একচুৱেলি প্ৰত্যেক বুলি ক'লেও ভুল হ'ব, কাৰণ কিছুমানে হয়তো নকয়, কিন্তু প্ৰায় ব্যক্তি মুখতে এই শব্দটো মানে ওলায়, সদ্যহতে ওলায়। কিন্তু কেনেকুৱা অৰ্থ প্ৰকাশ কৰে সেইটো মানে কথাটো বোলে, এতিয়া কথাটো কেনেধৰণৰ গভীৰ বা কেনেধৰণৰ কথা, সেই তাৰ ওপৰতে মানে শব্দটো সেইটো সুৰত ব্যৱহাৰ কৰা হয়। বাৰু মই অভিধানৰ অৰ্থটো লৈ পিনি বাৰু ইয়াক ব্যাখ্যা কৰিবলৈ যোৱা নাই, কিন্তু মই মানে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে আমি যে কেলা বুলি যে কওঁ, সদ্যহতে আমাৰ মুখত ওলাই থাকে, সেই শব্দটো মানে কেনেধৰণে ইউজ কৰা হয়, ক'ত মানে ব্যৱহাৰ কৰা হয় আমাৰ গাঁৱলীয়া সমাজত। আৰু ভিডিঅ'টো মানে কি হ'ল, ভিডিঅ'টোক লৈ কোনো যাতে বিতৰ্ক নকৰে, কাৰণ দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট। এই এণ্টাৰটেইনমেণ্টৰ পাহৰি থাকোঁ নহয় কথাবোৰ কেতিয়াবা ক'বলৈ, মানে এই এণ্টাৰটেইনমেণ্টৰ মান ৰাখি আপোনালোকৰ মতামত জনাব বুলি আশা ৰাখিলোঁ। মানে সদ্যহতে চাওক, এতিয়া প্ৰথমতে আমি শোৱাৰ পৰা যাওঁ, মানে আমি যদি আনকালে যদি বোলে 10টা বজাত যদি ৰাতি যদি শুওঁ, বোলে কোনোবা এদিন যদি বোলে দেৰি হৈ যায়, কেলা 11টা বাজিবগৈ, এতিয়া প্ৰায় শুবলৈ হ'ল, চাওক তাতো। তাৰপৰা ৰাতিপুৱা বোলে দেৰিলৈকে হৈ আছে, হেই কেলা তই ইমান দেৰিলৈকে শুই আছে যে, সোনকালে উঠি বুলি কওঁ, বছ তাতো। আমাৰ খাওঁতেও কেলা, ঠিক তেনেধৰণে মানে খোৱা সময়ত আমি কেনেধৰণে ইউজ কৰোঁ চাওকচোন। মুঠতে চাওক, এতিয়া ভাত খাই আছোঁ, আছে বাৰু চব্জি, মানে কি হ'ল, যদি বোলে চব্জি কিবা কেলা কি চব্জি খাবি হয় একেখিনিকে, চাওক ক'ত ব্যৱহাৰ হয়। তাৰপৰা আৰু এটা উদাহৰণ স্বৰূপে, জলকীয়া চেলেকি কেলা পুৰিলে, মানে অনেক অৰ্থ, মানে প্ৰয়োজন ভেদে মানে কেলাৰ অৰ্থটো মানে বেলেগ, মানে কেলাটো বেলেগ অৰ্থ বুজায়। ঠিক তেনেধৰণে আৰু আছে ভালেখিনি, শুনি থাকক। আৰু আপোনালোকে দেখিলে, আৰু এতিয়া চাওক, কেনিবা যাবলৈ হ'লে মানে বোলে আমাৰ অলপমান দেৰি হৈছে, সেই কেলা সোনকালে কৰ, তাত সোনকালে পাবগৈ লাগে নহয়, দেৰি হৈছে। বোলে কোনোবা এটা সময়ত নাই পোৱাহি, কেলা সেইটো ইমান দেৰি কৰিছে পাই, এতিয়ালৈকে আহি পোৱাহি নাই, মানে আপোনালোকে বুজিছেই চাগে। আৰু বোলে এতিয়া কেনিবা বোলে খোজকাঢ়ি যেনিবা গৈ আছে, চেণ্ডেলৰ বোলে থোপাটো মানে এৰি থাকিলে বা ছিগি থাকিলে, কেলা চেণ্ডেলৰ থোপাটো বা চেণ্ডেলযোৰ এতিয়াহে ছিগি থাকিবলৈ পায়নে, তাতো ব্যৱহাৰ কৰা হয়। বোলে খোজকাঢ়ি গৈ আছে, আমি যে উজুতি খাওঁ, কেলা ইমান বিষালে পায় উজত, মানে ইমান বিষালে পায়, আমি যে উজত মাৰি দিলোঁ। ক্ষমা কৰিব, আপোনালোকে জানেই যে মোৰ কথা কওঁতে মানে অকণমান খেলি মেলি হয়। বোলে আমি যদি উজত যদি মাৰি দিওঁ, কেলা ইমান বিষালে, চাওক ক'ত যে ব্যৱহাৰ কৰা নহয় আমাৰ, কিন্তু বেয়া অৰ্থতে ব্যৱহাৰ কৰোঁনে, আমি ভাল অৰ্থতে ব্যৱহাৰ কৰোঁনে, সেইটো মানে ভাবি উলিয়াবই নোৱাৰি আৰু। সুখতো কেলা, চাব দেই, কোনোবাই মানে মেট্ৰিক দিয়া ল'ৰা ছোৱালী, মানে যিকোনো এটা পৰীক্ষাত বোলে ভালকৈ পাছ কৰিলে, ঐ কেলা আমুকৰ পুতেকে ইমান ধুনীয়াকৈ পাছ কৰিলে পায়, চাওক তাতো কেলা। কিন্তু আমি কিয় কওঁ,
আমাৰ হাতত উত্তৰ নাই। তাৰপিছত বোলে কোনোবা এজন মানে যদি পৰীক্ষা যদি বেয়া হৈ গ'ল, কেলা তাৰ পৰীক্ষা ভাল হ'ব বুলি ভাবিছিলোঁ বা তাৰহে বেয়া হ'ল। মানে ভাবি ভাবি উলিয়াব নোৱাৰোঁ। এতিয়া ধৰি লওক আমাৰ ইয়াত যদি বোলে মানে এজোপা হ'ল জামুক গছ, মানে আমি যাক কওঁ মেজালি, বোলে মোক হাতত যদি এতিয়া যদি বোলে মেজালি এজনী যদি ফুটিলে, কিন্তু মই ক'ব পাৰোঁ উফ ৰাম মেজালিজনীয়ে ফুটিলে পায় বুলি মানে কৈ থৈ দিব পাৰোঁ। কিন্তু তাৰমানে কি হ'ল, আমাৰ মুখৰ পৰা অট'মেটিক ওলাই যায় যে কালা মেজালিয়ে ফুটিলে, চক না। কিন্তু আপোনালোকে বেয়া নাপাব, ভিডিঅ'টো মই কোনো মানে বিতৰ্ক কৰিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰা নাই। আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ, কিয় ব্যৱহাৰ কৰোঁ, ক'ত ক'ত ব্যৱহাৰ কৰোঁ সেইটো কিন্তু ক'ব পাৰিম। কিন্তু কিয় ব্যৱহাৰ কৰোঁ সেইটো হ'লে কিন্তু আপোনালোকে যদি সোধে, মোৰ হাততো উত্তৰ নাই, উপায় নাই। আৰু আছে মানে ভাবি থাকিলে নহয় একচুৱেলি, আমি যেতিয়া নেকি কিবা এটা পৰিস্থিতিৰ সন্মুখীন হওঁ, তেতিয়া কিন্তু শব্দটো মানে অট'মেটিক ওলাই যায়। কিন্তু এতিয়া মই লিষ্ট বোলে 1 নম্বৰতে আমুক, 2 নম্বৰতে আমুক বুলি ক'ব লাগিলে মানে এতিয়া মই ভাবি আছোঁ, ভিডিঅ'টো স্কিপ কৰি মানে ভাবি আছোঁ মানে ক'ত ক'ত আমি ব্যৱহাৰ কৰোঁ। এতিয়া মানে আৰু আমি যদি এতিয়া কেনিবা যদি বোলে ওলাই যাওঁ বাইক এখন লৈ বা গাড়ী এখন লৈ পিনি যেতিয়া ওলাই যাওঁ, ক'ৰবাত যদি বোলে পাংচাৰ হৈ যায়, কেলা এতিয়াহে পাংচাৰ হ'ব পাৰে না, দেৰি হয়। চক মানে কিয় ক'ত নোৱাৰোঁ আৰু ক'বলৈ। ইয়াৰ মাজতে এটা কথা কওঁ যে মই মোৰ আগৰ ভিডিঅ' এটা আছিলে যে ডিম্পু বৰুৱা লৈ পিনি যে মই যিটো মানে ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, যে মোৰ সপোনত এজনে যে ডিম্পু বৰুৱাৰ বিষয়ে বেয়াকৈ ক'লে, আৰু মই মানে কেনেধৰণে মানে ক'লোঁ তেখেতক। মই এটা মানে সঁচাকৈ কৈছোঁ, মোৰ অন্তৰৰ পৰা কৈছোঁ যে মই এটা সপোনত দেখা, আৰু সেই সপোনত যিখিনি দেখিছিলোঁ তাকে মই মানে মোৰ নিজৰ মুখৰ কথাৰে আপোনালোকলৈ ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আৰু তাতে মানে কেইজন মানে এনেকুৱাকৈ কমেণ্ট কৰিছে যে ভিডিঅ'টো হয়তো সি অকল মানে মই ফাৰ্ষ্ট লাইনকেইটা কওঁতেই মানে সিমানখিনি চাই মানে হয়তো ভিডিঅ'টো মানে শেষলৈকে চোৱা নাই, সিমানখিনিতে সামৰি থ'লে। এই কিবা ফকতীয়া ভিডিঅ', তইনো কিমান ডাঙৰ ইউটিউবাৰ আমুক তামুক বুলি কৈছে। আৰে কেলা ভিডিঅ'টো শেষলৈকে চালেহে উত্তৰটো ওলাব আকৌ। চক ইয়াতো মোৰ কেলা বুলি ওলাই গ'ল, কাৰণ কেলৈ সেইটো এটা মানে এই অট'মেটিকলি ওলাই যায়। কিন্তু অনুৰোধ যে মোৰ ভিডিঅ' বুলিয়ে নহয়, কিবা এটা ভিডিঅ' সম্পূৰ্ণ যদি মানে মনোৰঞ্জন বা সোৱাদ মানে অৰ্থটো বুজিবলৈ হয়, A to Z প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। আৰু মই কৈছোঁ নহয়, এনেকুৱা মানে প্ৰথম অকণমান চাই মানে কোনো কমেণ্ট নকৰিব, মানে সেইটো আপোনালোকলৈ বিনম্ৰ অনুৰোধ। আৰু মানে যোন মানে আৰু এজনে ক'লে ফকতীয়া ভিডিঅ' মানে কি, ফকতীয়া ভিডিঅ' বুলি ক'লে। মই আকৌ তাক কমেণ্ট কৰি থ'লোঁ, আপোনালোকে চাবই পাৰে সেই ভিডিঅ'টোত। মই তাক ক'লোঁ যে দাদা সম্পূৰ্ণ ভিডিঅ'টো চাই কওক, একচুৱেলি A to Z মিনিংটো বুজি মানে কথা ক'লে বিশেষকৈ ভাল লাগে, নহ'লে মানে বাদ দিয়ক। আৰু চক বিশেষকৈ আমাৰ গাঁৱলীয়া সমাজত যেতিয়া নেকি লগ বন্ধুৰ লগত যেতিয়া নেকি মানে আড্ডা মাৰি থকা হয় ক'ৰবাত বহি, আৰু তেতিয়াতো একদম সঁচা কথা যে কেলা নোকোৱাকৈ কথা কিজানি নাপাতে। কাৰণ মানে যিটো পৰিস্থিতিত মানে হয়তো কেলাটো নক'লে মানে কেতিয়াবা এনেকুৱা অনুভৱ হয় যে কেলাটো নক'লে মানে সেই বাক্যটো কিজানি শুৱনিয়ে নহয়। আৰু মানে ভালেখিনিয়ে আছে, এতিয়াও মানে মনত পেলাবলৈ দিগদাৰ হৈ যায়, যে মানে পৰিস্থিতিৰ সন্মুখীন হ'লে মানেহে মানে ব্যৱহাৰ মানে ক'ত ব্যৱহাৰ হয়, পৰিস্থিতিৰ সন্মুখীন হ'লে মানে শব্দটো মানে অট'মেটিক ওলাই যায়। তাৰপৰা মানে কি হ'ল, বোলে কিবা এটা কাম কৰি থাকোঁতে বেলেগ এজনে আহি বোলে সৰু ল'ৰা এটা আহি ধৰি লওক কাম কৰি থকা মানে কাম কৰি থকা ঠাইত বোলে কিবা কিবি কৈ আছে, একদম পূৰা খং উঠিছে, কেলা কি বুজিছে আপোনালোকে। চক কেতিয়াবা বোলে 2, 3, 4, 5জন মানে ব্যক্তিয়ে লগ খাই কিবা এটা বস্তু মানে দাঙিব পৰা নাই, অকণমান বোলে গধুৰ হৈছে, তেতিয়াও কিন্তু সেই শব্দটো ওলাই যায়। কেলা বুলি কৈ যদি দাঙে, কিজানি মানে সেই কেলা শব্দটোৱে কিজানি কিঞ্চিত হ'লেও শক্তি প্ৰদান কৰে নেকি। সেই শব্দটো কোৱাৰ পিছতে চোন বোলে পটকৈ বস্তুটো দাঙিব পৰা হৈ যায়, উত্তৰে নাইকিয়া নিচিনা হৈ যায়। কিন্তু তথাপিও ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ অনলি ফৰ এণ্টাৰটেইনমেণ্ট, কোনো যাতে বিতৰ্ক নকৰে। আৰু সদৌ শেষত এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে ক'ব, আপোনালোকৰ মতামত জনাব বন্ধুসকল। ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই।